নমস্কার। আজি বঙাইগাঁও কেন্দ্রীয় রবীন্দ্র শ্রদ্ধাঞ্জলি মঞ্চ বঙাইগাঁও গান্ধী বাদনের তরফৰ পৰা বঙাইগাঁও সমূহ ৰাইজলৈ আমাৰ শ্ৰদ্ধা এবং নমস্কাৰ জনাইছোঁ। আৰু আমি এইবেলি বঙাইগাঁও গান্ধী বাদনত রবীন্দ্র জয়ন্তী আমি অনুষ্ঠান কৰিবলৈ ওলাই আহিছোঁ। আমি 9 মে আৰু 10 মে 2 দিনত কাৰ্যসূচী লৈছোঁ। এই 2 দিন কাৰ্যসূচীত আমাৰ ৰাতিপুৱা 9 তাৰিখে আমার কিছু সাংস্কৃতিক অনুষ্ঠান আছে। রাতিপুয়া বিশ্বকবি রবীন্দ্রনাথ ঠাকুরের 164তম যে জন্মজয়ন্তী উপলক্ষে আমি মাল্যদান করিম। তার পিছত আমি একটা সাংস্কৃতিক শোভাযাত্রা, এই সাংস্কৃতিক শোভাযাত্রা আমি বঙাইগাঁও শহরের মাঝেদি আমি সৰু সৰু ল'ৰা ছোৱালীক বিভিন্ন নৃত্য পরিবেশন কৰি আমি ধুনীয়াকৈ সাংস্কৃতিক যে শোভাযাত্রা করিম। তার শোভাযাত্রার আমি দায়িত্ব দিছোঁ আমার সাংস্কৃতিক ডিপার্টমেন্টত। সাংস্কৃতিক ডিপার্টমেন্ট আছে আমার শাশ্বতী পাল চৌধুরী আৰু আমাৰ পাৰ্থপাল। তেওঁলোকে দুইজনে এই বস্তুটো অৰ্গেনাইজ কৰি তেওঁলোকে কৰিব। আৰু আমি সন্ধিয়া টাইমত 9 তাৰিখে ৰবীন্দ্ৰ সংগীত ফক সং বাংলা তেওঁলোকে এনেকুৱা সংগীত পৰিৱেশন কৰিব। উদৰ কলিকাতাৰ পৰা আহিব জি সাৰেগামা তেওঁলোকে শিল্পী, তেওঁলোকে এই ধৰণে প্ৰগ্ৰাম কৰিব, সমূহ ৰাইজলৈ আনন্দ দিব। এই অনুষ্ঠানত সকলো ৰাইজক সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আৰু আপোনালোকে এই সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰাৰ কাৰণে সকলোকে আমি গান্ধী বাদন অহাৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। এতিয়া আমাৰ সেক্ৰেটাৰী আছে গোপাল ভট্টাচাৰ্যী, সভাপতি আছে গৌৰগোপাল সাহা, আমাৰ কেচিয়াৰ আছে গোপী সাহা, আৰু আমাৰ সাংস্কৃতিক মঞ্চৰ সেক্ৰেটাৰী আছে শাশ্বতী পাল চৌধুৰী, আৰু আমাৰ বিভিন্ন পদবী থকা মানুহবিলাক আহি পোৱা নাই। তেওঁলোকে আহিব, তেওঁলোকে কামত ব্যস্ত হৈ আছে এই প্ৰগ্ৰামটো ছাকচেছ কৰাৰ কাৰণে। যেহেতু সময় কম, এই কম সময়ৰ ভিতৰতে আমি 2 দিনৰ প্ৰগ্ৰাম ছাকচেছ কৰিব লাগিব। ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মই গোপাল ভট্টাচাৰ্য। এইবাৰ আগন্তুক 9 আৰু 10 মেত আমাৰ বঙাইগাঁও কেন্দ্ৰীয় ৰবীন্দ্ৰ শ্ৰদ্ধাঞ্জলি মঞ্চৰ তৰফৰ পৰা 9 আৰু 10 মে 2 দিনীয়াখন রবীন্দ্র সন্ধ্যা আর সাংস্কৃতিক সন্ধ্যার আয়োজন করা হয়ে আছে। আগন্তুক 9 মেত সুদূর কলিকাতার পৰা ফোক সং গায়িকা তনুশ্রী দে, তেখেতে ষ্টাৰ জলছাৰ শিল্পী হয়, তেখেতে আহিব। আগন্তুক 10 মেত অমিত তালুকদার জি বাংলা সারেগামাপা আৰু অভিশ্ৰুতি মুখাৰ্জী জি বাংলা সারেগামাপাৰ তেখেতে আহি আছে। গতিকে সমূহ ৰাইজক আমাৰ এই অনুষ্ঠানত আহিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু লগতে সহায় আৰু সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ।